কলডিল খাই বেয়া পায় নেকি? যদি বেয়া পায় এবাৰ এনেকৈ ৰান্ধি চাবচোন। মই কৈছোঁ নহয়, আপুনি হাতৰ আঙুলিলৈকে চেলেকি টকালি টকালি খাব। ইমান বেছি ভাল লগা হয়। নিৰামিষাৰী আমিষাৰী সকলোৱে খাব পৰা এবিধ ধুনীয়া কলডিলৰ শাক, আৰু একেবাৰে কম খৰচতে কম সময়তে খুব সোৱাদ লগাকৈ ৰান্ধিলোঁ। আচলতে কলডিল ৰান্ধিব নজনা অসমীয়া খুব কমেই আছে অসমত, গতিকে সকলোৱে নিজৰ নিজৰ ষ্টাইলত ৰান্ধে। মইনো কেনেকৈ ৰান্ধিলোঁ তাকে বোলো আপোনালোকক অকণমান দেখুৱাই দিওঁ। কালি এটা ভিডিঅ' দিছিলোঁ, আপোনালোকে বহুত আদৰ দিলে, বহুত মৰম দিলে, তাৰ বাবে বহুত বহুত ধন্যবাদ। আৰু নমস্কাৰ, মই মনমী গগৈ, আৰু আপোনালোক সকলোকে আদৰিছোঁ মোৰ অন্য এটি নতুন ভিডিঅ'লৈ। আৰু কলডিলটো ধুনীয়াকৈ বাকলিবোৰ বখলিয়াই ল'লোঁ, আৰু বাকলিৰ পৰা ওলোৱা সেই ফুলখিনি মই কি কৰিলোঁ কালি আপোনালোকক দেখুৱালোৱে। যদি চোৱা নাই তেতিয়াহ'লে চাই ল'ব, কলডিলৰ পকৰি বনাইছিলোঁ। এতিয়া কলডিলটো কেনেকৈ ৰান্ধিলোঁ তাকে বোলো আপোনালোকক অকণমান দেখুৱাই দিওঁ। এনেকৈ যে কাটে, ইয়াক আপোনালোকে কি বুলি কয় বাৰু? আমি ঠাহি দিয়া বুলি কওঁ। আৰু কলডিল আচলতে ঠাহি পেলাই ৰান্ধে, আৰু কিছুমানে কুটিও লয় বাৰু। আৰু এনেকৈ ঠাহিবলৈ সকলোৱে নাজানে, ময়ো নাজানিছিলোঁ বিয়া হোৱাৰ আগতে। কিন্তু যেতিয়া বিয়া হৈ আহিলোঁ, কিছুমান কথা ঠেকি কিছুমান কথা হেকি শিকিবলৈ চেষ্টা কৰিলোঁ। এতিয়া পৈণত নহ'লেও ৰান্ধিব পাৰোঁ, আৰু সেনেকৈ আপোনালোকক ক'ব পাৰোঁ। অৱশ্যে বহুতে মোৰ হাতৰ ৰন্ধা খাই ভালো পায় বাৰু দেই, ফিতাহী মৰা নাই, সঁচা কথাই কৈছোঁ। যিসকলে মোৰ হাতৰ ৰন্ধা খাইছে তেওঁলোকে কমেণ্ট এটা কৰিবচোন কেনেকুৱা ৰান্ধোঁ। কেতিয়াবা পিছে বৰ বেয়া ৰান্ধোঁ দেই, সেইটোও মিছা নকওঁ। যিদিনা ৰান্ধিবলৈ মন নাযায় আচলতে সেইদিনা বস্তুটো বেয়া হয়। বস্তুটো যিয়ে নহওক, মন প্ৰাণ দি যদি মৰমেৰে ৰন্ধা হয়, তাত যদি মৰমৰ আদৰ আন্তৰিকতা কৃতজ্ঞতা সেইখিনি থাকে, তেতিয়াহ'লে যিকোনো বস্তু ৰান্ধিলেই সোৱাদযুক্ত হয়। খং অভিমানেৰে ৰন্ধা বস্তুটোনো ক'ত ভাল হ'ব নহয় জানো? কিন্তু মানুহৰ মনহে সদায় বেলেগ বেলেগ হৈ থাকে। সেইকাৰণে কেতিয়াবা মোৰো ৰন্ধন প্ৰকৰণত অলপমান খেলি মেলি লাগে দেই, ময়ো মানুহে। এতিয়া কলডিলখিনি ধুনীয়াকৈ ঠাহি লোৱাৰ পিছত মই তাতে নিমখ সানি থৈ দিম। আৰু কেৰাহীখনত কালি কিবা এটা ভাজিছিলোঁ, তাৰে অকণমান তেল আছিলে। তেলৰ যিহে দাম, কিনা হাঁহৰ ঠোঁটলৈকে মঙহ। গতিকে তেলখিনি মই পেলাই নিদি পেলাই সেই তেলকণতে আৰু অকণমান তেল যোগ কৰি পেলাই তাতে পিঁয়াজ আৰু নহৰু লগতে দি দিছোঁ। আৰু সেইখিনি ৰঙা পৰালৈ ভাজি, আলু একেবাৰে নাছিলে, সৰু সৰু আলু কেইটামান বখলিয়াই পেলাই তাতে দি দিছোঁ। এতিয়া অকণমান লৰাই বগৰাই পেলাই মই দি দিছোঁ নিমখ সানি থোৱা এই কলডিলখিনি, আৰু লগতে মই দাইল তিয়াই থৈছিলোঁ 2 ঘণ্টামান সময়, মচুৰ দালি পূৰা ফাটি গৈছিলে, আৰু সেইখিনি দালিখিনিও দি দিলোঁ লগতে। দি পেলাই মই এতিয়া নিমখ আৰু হালধি আন্দাজ অনুসৰি দিম। দি পেলাই মানে নিমখ বেছি দিব নালাগে দেই, কলডিলখিনি যিহেতু মঠিছিলোঁ মই নিমখ দি পেলাই, সেইকাৰণে সেইটো আন্দাজতে নিমখখিনি দিছোঁ। নিমখ হালধি দিয়াৰ পিছত এনেকৈ কম জুইত মই বহুত সময় ভাজিছোঁ, যেতিয়ালৈকে কলডিল দালি আৰু আলুখিনি সিজি উঠা নাই। আৰু যেতিয়া সিজি উঠিছে, তাত পৰিমাণ অনুসৰি পানী দিছোঁ। যিমানখিনি পানী আমি খাম বুলি ভাবিছোঁ, থুপথুপীয়াকৈ বনালে বেছি ভাল লাগে। আৰু দালিখিনি তিয়াই থ'লে মানে দালি দিছোঁ নে নাই গম পোৱা নাযায়, সেইকাৰণে দালিখিনি তিয়াই থৈ পেলাই দিব লাগে। সেইটো এটা টিপছ। আৰু এয়া চাওক, ধুনীয়াকৈ থুপথুপীয়াকৈ কলডিলৰ শাকখন হৈ গ'ল মোৰ। এতিয়া বাঢ়ি লোৱাৰহে পাল আৰু এয়া ভাত বাঢ়ি লৈছোঁ গৰমে গৰমে। আৰু ভাতকেইটা ধুনীয়াকৈ গৰমে গৰমে যিকোনো শাকৰ লগতে খাই ভাল লাগে নহয় জানো? আৰু এয়া কলডিলৰ শাক বাঢ়িবলৈ লৈছোঁ, আৰু এয়া চাওক বাঢ়ি দিলোঁ কাঁহীত। আৰু কাঁহীত বাঢ়ি দিয়াৰ পিছত আৰু ৰৈ থাকিবলৈ সময় নাই, নে কি কয়? এয়া কলডিলৰ পকৰিখিনি কাঁহীৰ কাষতে লৈ ল'লোঁ। আজি অন্য আৰু একো বনোৱা নাই, কলডিলৰ এসাঁজ বুলি ক'লেও ভুল কোৱা নহ'ব। কেতিয়াবা এনেকৈ কলডিলৰ জুতি লৈ চাব লাগে, নে কি কয়? যদি আপোনাৰ ভাল লাগিছে তেতিয়াহ'লে কমেণ্ট এটা কৰি থৈ যাবলৈ নাপাহৰিব দেই।